সকলোলৈকে ৰঙালী বিহুৰ আৰু অসমীয়া নৱবৰ্ষৰ বহুত বহুত মৰম আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই সুন্দৰ মঞ্চখনত আপোনালোকৰ মাজলৈ আমন্ত্ৰণ কৰাৰ বাবে সমূহ কৰ্মকৰ্তা আৰু সকলো ৰাইজলৈ উপস্থিত সকলো প্ৰত্যেকজন ব্যক্তিলৈ আন্তৰিক ধন্যবাদ। এটা খুব সুন্দৰ ঘৰুৱা পৰিৱেশ আৰু সকলোৱে খুব সুন্দৰকৈ আছে গীত শুনিম নাচিম বুলি ময়ো আহিছোঁ কিন্তু আপোনালোকৰ লগত একেলগে গীত গাম নাচিম বুলি সাজুনে সকলো কিবা যদি ভুল হয় আমাৰ অনুষ্ঠানত ক্ষমা কৰিব আপোনালোকৰ সহযোগ পালে ভাল লাগিব ধন্যবাদ। এয়া অকণমান চাউণ্ডটো দি দিবা। এয়া আমাৰ মৰমৰ শিল্পী অসমৰ সংগীত জগতে এক উজ্জ্বল নক্ষত্ৰ প্ৰিয়ংকা ভৰালী আমাৰ মাজলৈ অহা বাবে তেখেতক আমি বহু ধন্যবাদ জ্ঞাপন কৰিছোঁ। নৱবৰ্ষৰ শুভেচ্ছা আৰু ৰঙালী বিহুৰ ওলগ জ্ঞাপন কৰিছোঁ আৰু এই চেগতে আমি প্ৰিয়ংকা ভৰালীক বিহুৰ ওলগ যাচিম এখন ফুলাম গামোচাৰে। আমাৰ বৃহত্তৰ কাহিলীপৰা কলনী ৰঙালী বিহু উদযাপন সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ৰাজদীপ ৰাউতক এখন ফুলাম গামোচাৰে প্ৰিয়ংকা ভৰালীক বিহুৰ ওলগ যাচিবলৈ অনুৰোধ জনাইছোঁ।
মই অকণমান এটি বিহু সম্বন্ধীয় ঘোষণা কৰিছোঁ, য'ত অহা 12 তাৰিখে 12 এপ্ৰিল আমাৰ প্ৰিয়ংকাৰ অনুষ্ঠান আছে। বৃহত্তৰ কাহিলীৰ পৰা ৰঙালী বিহু উদযাপন সমিতি বিদ্যুৎ পৰিষদ পাৱাৰ হাউচত বিহু পাতিছে দুদিনীয়া কাৰ্যসূচীৰে। প্ৰথম দিনা তেওঁলোকৰ 11 তাৰিখে প্ৰথম বিহু। এই প্ৰথম বিহুত বৰ বিহুৱতী আৰু সৰু বিহুৱতী প্ৰতিযোগিতাও আছে। বৰ বিহুৱতীত প্ৰথম পুৰস্কাৰ 20,000, দ্বিতীয় পুৰস্কাৰ 15,000 আৰু তৃতীয় পুৰস্কাৰ 10,000, সৰু বিহুৱতীত 6,000, 4,000 আৰু 3,000 টকা পুৰস্কাৰ আছে। লগতে প্ৰিয়ংকাৰ উপৰিও আন ভালেকেইগৰাকী শিল্পী আছে। প্ৰখ্যাত শিল্পীৰ লগতে আছে চয়নিকা কলিতা, কৈলাশ ৰাভা, যিগৰাকী চেক্সোফোন বজায়, আৰু তেওঁৰ জীয়ৰী। এওঁলোক দুয়োগৰাকী আপোনালোকে আমাৰ পাৱাৰ হাউচৰ কাহিলীৰ পৰা ৰঙালী বিহুত উপভোগ কৰিবলৈ পাব। গতিকে আপোনালোক আটাইকে আমন্ত্ৰণ জনালোঁ। আহক আমি পুনৰ উভতি যাওঁ প্ৰিয়ংকাৰ গীতৰ অনুষ্ঠানলৈ। ধন্যবাদ। পুনৰবাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰ গাবলৈ লৈছোঁ অন্য এটা খুব সুন্দৰ মিঠা গীত, এটা খুব মৰম লগা গীত, এটি নতুন গীত, ৰমেন দানহদাৰ গীত। মই গাইছিলোঁ, সংগীতেৰে সজাইছিলে আমাৰ অতিকে মৰমৰ বাবন বৰ্ণিলে। হয়তো আপোনালোকে শুনিছে, হয়তো বহুতে শুনা নাই। নতুন গীত, আশা কৰোঁ শুনি ভাল পাব সকলোৱে। আৰু অকণমান একেলগে গীতৰ তালে তালে হাত চাপৰি দিলে খুব ভাল পাম। সহযোগ কৰিবনে সকলোৱে? মাতটো সৰু হৈ আছে, কিন্তু সহযোগ কৰিবনে? অঁ, ধন্যবাদ। করে যা
চেণ্টাৰাইজ এবাৰ গাবলৈ লৈছোঁ জানমণি ছবিখনত গোৱা এটা খুব সুন্দৰ গীত আমাৰ সকলোৰে শ্ৰদ্ধাৰ মোৰ গুৰু দিগন্ত ভাৰতী ছাৰ দিগন্ত দাৰ গীত সংগীতেৰে সজাইছিলে অৰূপ দত্তদাই জুবিন দা মই আমি দুয়োৱে গাইছিলোঁ অসমীয়া ছবি জানমণিত আৰু এই সুন্দৰ গীতটি এবাৰ আপোনালোকৰ সৈতে গাম সাজুনে সকলো একেলগে সকলোৱে
এইবাৰ এটি বিহু গাইছো দেই বিহু গাওঁনে ঠিক আছে এটা অতি জনপ্ৰিয় বিহু নাম জানমণিত গাইছিলোঁ জুবিন দা মই আমি দুয়োৱে গোৱা বিপিন দাৰ গীত আপোনালোকে সকলোৱে একেলগে সহযোগ কৰিলে ভাল লাগিব অকণমান বিহু নাচিব লাগিব দেই ৰাইজসকল নাচিবনে আমাৰ লগত আমাৰ ডেকাবোৰ সাজুনে বাৰু বাইদেউসকল বৰ ধুনীয়াকৈ সাজি কাচি আহিছে ছোৱালীবোৰ একদম ক'বই নালাগে ইমান ধুনীয়া ধুনীয়া ছোৱালী নেনাচিলে কেনেকৈ হ'ব বিহু বুলি হয়নে একেলগে সকলোৱে সহযোগ কৰিলে ভাল লাগিব Bye.
আমাৰ ল'ৰাবোৰ সাজুনে অকণমান এতিয়া হেণ্ডচাম ল'ৰাবিলাক আছেনে নাই হেণ্ডচাম ল'ৰাবিলাকৰ কাৰণে বিশেষকৈ এই গীতটি আমি এই গীতটো কলকাতাত বেংগলীত আমি ৰিলিজ কৰিছিলোঁ আৰু কলকাতাবাসী ৰাইজে খুব মৰমেৰে আঁকোৱালি লৈছিলে তাৰপিছত আমি অসমীয়াত কৰিলোঁ অসমীয়াত লিখিলে গীতটি ৰেকিবুল দাই এটা খুব মৰম লগা গীত নাচিব পৰা গীত নাচিব লাগিব কিন্তু সাজুনে ঠিক আছে আৰু হাতে হাতে মোবাইল আছে মোবাইলৰ যদি ফ্লেছ লাইটবিলাক অন কৰি লয় লগত আৰু ভাল লাগিব সকলোৱে যিসকল লোক আমাৰ ৰাস্তাত ৰৈ আছে তেওঁলোকেও যদি মোবাইলৰ ফ্লেছ লাইটবিলাক অন কৰে আগত মাজত শেষত খুব সুন্দৰ সাজু সকলো কৰে ধন্যবাদ Saturday, এবাৰ অন্য এটা নতুন গীত আপোনালোকলৈ বুলি আমি লৈ আহিছো মোৰ খুব ভাল বন্ধু
অসমৰ অন্য এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী ৰোহিত সোণাৰ ৰোহিত আৰু মই আমি দুয়োৱে গীতটি বিহুৰ ঠিকাকে আপোনালোকলৈ বুলি আগবঢ়াইছিলোঁ আৰু সকলোৱে মৰম দিয়াত গীতটো জনপ্ৰিয়তা অৰ্জন কৰিবলৈ গীতটোৱে সম্ভৱ হৈছে আপোনালোকৰ মৰমত আৰু সেই সুন্দৰ গীতটিকে গাবলৈ লৈছোঁ ৰোহিতে খুব সুন্দৰকৈ সুৰেৰে সজাইছিলে লিখিছিলে বুদ্ধাই সংগীতেৰে সজাইছিলে অৰবিন্দ আৰু আমি দুয়োৱে গাইছিলোঁ অকণমান বেলেগ গীতটো হয়তো বহুতে শুনা নাই আমাৰ যিসকল ল'ৰা ছোৱালী আছে সাজুনে তেওঁলোকৰ বাবে বিশেষকৈ এই গীতটি দেই সাজুনে সকলো পুনৰ ঠিক আছে সপোন সদা ভাৱনাতে আপোন মৰা কিনো ৰাতি লাগি আজি পগলা 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 তোমাতে মই পগলা 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 তোমাতে মই পগলা সপোন সদা ভাৱনাতে আপোন মৰা কিনো ৰাতি লাগি আজি পগলা 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 তোমাতে মই পগলা 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 তোমাতে মই পগলা অকণমান হাত চাপৰি সকলোৱে লাহে লাহে বঢ়িয়া পুরে তুমি ভাবি তোমার কথা নাহে বনি মোর জানা দুবাহুতে তুমি আহি রুমানা মরমপুর খালি দিয়ানা ঘুরি যায় মন তোমারে কাপড়ে রঙে যায় সময়বোৰ তোমাতে এটি মিঠা সপোন সদা ভাৱনাতে আপোন মৰা লাগি লাগি আজি পগলা পগলা পগলা
ছানৰাইজ এইবাৰ গাবলৈ লৈছোঁ ৰাজ তিলক থিয়েটাৰত গোৱা অন্য এটা খুব সুন্দৰ জনপ্ৰিয় গীত সকলোৱে মুখে মুখে এই গীতটি চাগে আছেই নিশ্চয়কৈ সকলো সাজুনে আকৌ এবাৰ নাচিব লাগিব এতিয়া গাবলৈ লৈছোঁ এই সুন্দৰ গীতটি হেল্ল' হেল্ল' আমাৰ এই সন্মুখৰ থকা লাইটকেইটা অকণমান কাটি দিবাচোন দেই লাইটমেন প্লিজ এই সন্মুখত আমাৰ অডিয়েঞ্চখিনি বিৰাট ডিষ্টাৰ্ব পাই আছে এইফালে লাইটবিলাক বেছি চকুবিলাক হেৰি হৈ যাব নহ'লে এইখিনি অকণমান কাটি দিবা হাত জোকাৰি সকলোৱে জোৰদাৰ হাত জোকাৰি 1 2 3 go
সাধু ৰাইজ এবাৰ গাবলৈ লৈছোঁ ৰহেটো এই এলবামখনৰ এটা খুব সুন্দৰ গীত ৰহেটো আমাৰ এখন এলবাম য'ত 2-3টা ভলিউম আমি উলিয়াইছিলোঁ আৰু এই গীতটি ৰহেটোৰ প্ৰথমখন ৰহেটোৰ টাইটেল ট্ৰেক নগেন বৰা ছাৰ আমাৰ অতিকে শ্ৰদ্ধাৰ নগেন ছাৰে লিখিছিলে সুৰ কৰিছিলে প্ৰসেনজিৎ লাহন-দাই সংগীতেৰে সজাইছিলে অৰূপ দত্ত-দাই গাইছিলোঁ জুবিন দা মই আমি দুয়োৱে আপোনালোকে শুনিছে নিশ্চয় এটা খুব মিঠা গীত সুন্দৰ গীত একেলগে আপোনালোকে পুনৰ সহযোগ কৰিব বুলি আশা কৰিছোঁ ধন্যবাদ সকলোৱে একেলগে হেল্ল' ভাল লাগিছে নে ৰাইজ এবাৰ জোৰে উকুৱাই দিয়ক থেংক ইউ আমি অকণমান সময় আপোনালোকৰ পৰা লৈছোঁ আৰু গীত প্ৰিয়ংকাই গাবলৈ আহিব আমাৰ প্ৰিয়ংকাৰ লগত যিসকল বাদ্যযন্ত্ৰ শিল্পী আছে তেওঁলোকৰ অবিহনে প্ৰিয়ংকাৰ গীতবোৰ ইমান ধুনীয়া নহ'লহেঁতেন গতিকে তেওঁলোকো আমি অকণমান মৰম যাচিব লাগিব আৰু বিহুৰ ওলগ যাচিম মই আমাৰ সন্মানীয় সাধাৰণ সম্পাদক ৰাজদীপ ৰাউত আৰু আমাৰ সাংস্কৃতিক সম্পাদক সুবীৰ পালক মঞ্চলৈ আদৰিছোঁ সুবীৰ পাল মহোদয় আপুনি অকণমান মঞ্চলৈ আহিব লাগে মই প্ৰথমতে আমাৰ বেছ গীটাৰ বজাইছে চান্দুক এখন ফুলাম গামোচাৰ সময়ত আছে বুলি অনুৰোধ জনাম বেছ গীটাৰত আছে আমাৰ মৰমৰ সীমান্তক এখন ফুলাম গামোচাৰে সময়ত যাচিব আমাৰ ডালিয়া পাল বাইদেউ ইয়াৰ পিছত লিড গীটাৰৰ কৈলাশ শৰ্মাক এখন ফুলাম গামোচাৰ সময়ত যাচিব আমাৰ সাংস্কৃতিক সম্পাদক আমাৰ নিবেদিতা লিড গীটাৰ কৈলাশ শৰ্মাক এখন ফুলাম গামোচা সময়ত আছে আমাৰ বিহুৰ সদস্যসকলে ইয়াৰ পিছতে আছে কিবৰ্ড আছে ৰাজা অকণমান আগলৈ আহিবলৈ ৰাজা এয়া কিবৰ্ডৰ ৰাজা ইয়াৰ পিছত ড্ৰামত আছে আমাৰ বৰুণ দেৱতা ধেমালি কৰিছো দেই বৰুণ এয়া ড্ৰামত বৰুণ ইয়াৰ পিছত লেডাৰত আছে আমাৰ জিতু শৰ্মাক অকণমান আগলৈ আহিবলৈ অনুৰোধ জনাইছো ইয়াৰ পিছত আছে আমাৰ বাঁহীত আছে আমাৰ দীপাংকৰ ক'ত গ'ল দীপাংকৰ আহা আগলৈ আহা খুব ধুনীয়া বাঁহী অকণমান আপোনাৰ হাত চাপৰি দিয়ক এওঁলোকে নহ'লে গানটো ইমান ধুনীয়া নহ'ল হয় যদি ইমান ধুনীয়াকৈ মিউজিক নবজালে হয় নাই এতিয়া আপোনাৰ আছে ঢোলত আছে আমাৰ
ভাস্কৰ, এয়া ঢোলত ভাস্কৰ। আৰু আমাৰ কেমেৰা আছে বাইদেউলৈ আহিছে কেমেৰাত বিমান মেধি। বিমানক এখন ফুলাম গামোচাৰ সময় আছে আমাৰ। এয়া ধুনীয়াকে আমাৰ ফটোবিলাক ল'ব বিমানে, চবৰে ৰাইজৰো ফটো লৈ যাব বিমান মেধি। বিমান আমাৰ ৰাইজৰ ফটো ল'বা নাই? গোটেই ৰাস্তাটো ল'বা দেই, গোটেই মানুহখিনি ল'বা, আমাৰ যিমান আছে চবৰে ল'বা, ঠিক আছে? আমাৰ এইবাৰ এগৰাকী বিশেষ ব্যক্তি আছে, মেৰুণ ৰয়, আমাৰ TSP চাউণ্ডৰ পৰা ডিজে, বিখ্যাত ডিজে মেৰুণ ৰয়ক আমাৰ মঞ্চলৈ আদৰিছো। পেজ 3 আমাৰ এয়া মেৰুণ ৰয়ক এখন ফুলাম গামোচা, এয়া জোৰে হাত চাপৰি দিয়ক। পেজ 3 চাউণ্ডৰ মেৰুণ ৰয় এখন ফুলাম গামোচা সময়ত যাচিব আমাৰ ৰাজদীপ ৰাউতে। মেৰুণ মোৰ খুব ক্লোজ ফ্ৰেণ্ড, তাৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে। আপোনালোকে অলপ হাত চাপৰি দিলে ভাল হয়। আপোনালোকে যদি চাউণ্ডটো শুনি আছে, পেজ 3 মেৰুণ ৰয়ৰ কাৰণে, ঠিক আছে? আৰু মেৰুণ তুমি যদি কিবা ক'ব লাগে ক'ব পাৰা। থেংক ইউ ৰাজীৱ দা, আৰু থেংক ইউ কমিটি, থেংক ইউ ছ' মাচ। মই বহুত হেপী দেট উই আৰ ৱৰ্কিং ফৰ প্ৰিয়ংকা ভৰালী লাইভ এণ্ড অল দ্য বেণ্ডছ হিয়াৰ। থেংক ইউ ছ' মাচ অল অফ ইউ, থেংক ইউ ছ' মাচ। এণ্ড বহুত ভাল লাগি আছে ইয়াতে কালাপাহাৰ লাল গণেশ আমি কৰিয়ে থাকোঁ। আৰু বহুত বহুত ধন্যবাদ, আপোনালোকে প্ৰিয়ংকাৰ লাইভটো উপভোগ কৰক। থেংক ইউ ছ' মাচ, থেংক ইউ ছ' মাচ। থেংকছ এ লট মেৰুণ, থেংকছ। ধন্যবাদ মেৰুণ। আহক আমি পুনৰ উভতি যাওঁ আমাৰ প্ৰিয়ংকাৰ গীতৰ অনুষ্ঠানলৈ। আটাইকে এবাৰ পুনৰবাৰ বিহুৰ ওলগ যাচিছোঁ। ধন্যবাদ। ধন্যবাদ, বহুত বহুত ধন্যবাদ। ৰাইজ এইবাৰ গাবলৈ লৈছো এটা খুব সুন্দৰ গোৱালপৰীয়া লোকগীত। অকণমান চেষ্টা কৰিম, কিবা যদি ভুল হয় ক্ষমা কৰিব। ধন্যবাদ। Come on.
বসিয়া চেঙেৰা বন্ধু ৰচিয়া বৰা ঘৰত বসিয়া গান গাই দুৰা লাগে গান গাই দুৰা লাগে সকাই সাজি বাড়ি গান শুনিবার যা হায় মোর মনটা ফুলফুলা পাড়ার সকাই সাজি বাড়ি গান শুনিবার যা হায় মোর মনটা ফুলফুলা পানিয়া মোরক নিন্দক ধুইয়া মুয়ো গেল হায় নিদার বন্ধুর বারাত বসি গান শুনিলু নীলার বন্ধুর বারাত বসি গান শুনিলুম ভাই চেঙেরা বন্ধু রসিয়া বড় ঘরত বসিয়া চেঙেরা বন্ধু রসিয়া বড় ঘরত বসিয়া গান গাই দুরা লাগে 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 আরে গান গাই দুরা লাগে ধন্যবাদ ধন্যবাদ এইবাৰ এটি খুব সুন্দৰ তিৱা সাজক বিহু নাম গাইছো সাজোনে সকলো আকৌ নাচিবলৈ ভাগৰ লাগিছে নেকি ঠিক আছে গাবলৈ লৈছো তিৱা সাজক বিহু নাম সহযোগ কৰিলে ভাল লাগিব সকলোৱে হাত চাপৰিৰে একেলগে টানে টানে সকলোৱে
মূৰতে গামোচা মূৰতে গামোচা কঁকালতে টঙালি বান্ধো আঁঠুৰ মূৰত চুৰিয়া মূৰতে গামোচা মূৰতে গামোচা কঁকালতে টঙালি বান্ধো আমি অসমীয়া বিহুৰে বলিয়া বিহুৰে বলিয়া ঢোলে হাল কৰিয়া বাবে আমি অসমীয়া বিহুৰে বলিয়া বিহুৰে বলিয়া ঢোলে হাল কৰিয়া বাবে One, two, three, go! ধন্যবাদ ধন্যবাদ এয়াই আমাৰ বৰবৰ শিল্পী প্ৰিয়ংকা এবাৰ সকলোৱে প্ৰিয়ংকা প্ৰিয়ংকা বুলি চিঞৰ প্ৰিয়ংকা 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 বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ এবাৰ অন্য এটা খুব সুন্দৰ জনপ্ৰিয় গীত যিটো গীতে আচলতে গুৱাহাটীত মই অহাৰ পিছত মোৰ মুখখন চিনাকি কৰিলে মোৰ নামটো আপোনালোকৰ মাজত অকণমান চিনাকি হ'বলৈ মোক সৌভাগ্য দিলে সেই সুন্দৰ গীতটি সকলোৱে শুনি অহা গীত আমি সৰুৰে পৰাই শুনি আহিছোঁ গাই আহিছোঁ নতুন ৰূপত গোৱাৰ সৌভাগ্য হৈছিল সেই সুন্দৰ গীতটো এইবাৰ গাবলৈ লৈছোঁ সেই গীতটোকে গাবলৈ লৈছোঁ অনুৰোধ আহিছে এইফালে আৰু সেই সুন্দৰ গীতটো আপোনালোকৰ সৈতে গাম সাজুনে পুনৰ সকলো ধন্যবাদ
আৰু ইমান সুন্দৰকৈ সকলোৱে সহযোগ কৰি আছে খুব ভাল লাগিছে আমি অতি উৎসাহিত হৈছোঁ ইমান সুন্দৰ পৰিৱেশ এটা জোৰদাৰ হাত চাপৰি সকলোৰে বাবে সঁচাকৈ এটা ঘৰুৱা পৰিৱেশ খুব ভাল লাগিছে আৰু ইমান সুন্দৰকৈ আয়োজন কৰিছে কৰ্মকৰ্তাসকলক উৎসাহিত কৰিবৰ বাবে এটা জোৰদাৰ হাত চাপৰি হ'ব লাগে কিন্তু হয়নে আৰু এই সুন্দৰ মঞ্চ এনেদৰে প্ৰত্যেক বছৰে ৰঙীন হৈ থাকক উজ্জ্বলি থাকক এই মঞ্চ তাৰে কামনা কৰিছোঁ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাজদীপ দা আৰু আমাৰ অতিকে শ্ৰদ্ধাৰ ৰাণা চেতিয়া দা আছে তেখেতক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবাৰ গাইছোঁ আপোনালোক সকলোৰে এটি খুব চিনাকি গীত মোৰ খুব প্ৰিয় আপোনালোকৰো প্ৰিয় আশা কৰোঁ সকলোৱে সহযোগ কৰিব ধন্যবাদ राती गई मोहब्बते मोहब्बते होती
গৈ তোমাকে দেখিছো ৰাতি গৈ অহা বাটে উভতি যাম আমার নাই কিনারে গৈ তোমাকে দেখিছো ৰাতি গৈ তোমাকে দেখিছো ৰাতি গৈ অহা বাটে উভতি যাম ধন্যবাদ ধন্যবাদ বহুত বহুত ধন্যবাদ ছানৰাইজ এইবাৰ মই মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ আমন্ত্ৰণ জনাইছোঁ মোৰ খুব ভাল বন্ধু আজি আমি 15 বছৰ একেলগে মঞ্চত গীত গাই আছোঁ এটা জোৰদাৰ হাত চাপৰি অন্য এগৰাকী আপোনালোকৰ মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ নাথ মঞ্চত এয়া ৰাজীৱ মোৰ বন্ধু ৰাজীৱ আৰু মই কেইটিমান গীত এতিয়া একেলগে গাম আপোনালোকৰ সহযোগ এনেদৰে পালে আৰু ভাল লাগিব ধন্যবাদ Hello. পোনপ্ৰথমে সমূহ ৰাইজলৈ ৰঙালী বিহু শুভেচ্ছা জ্ঞাপন কৰিছোঁ কেইটিমান জনপ্ৰিয় তথা বিহুগীত একেলগে গাম পুনৰ সকলোৱে হাত চাপৰি সহযোগ কৰিলে গাই ভাল লাগিব কি কয় ধন্যবাদ ধন্যবাদ ৰাজীৱ অকণমান লাজ কৰিয়া দেই বহুত লাজ কৰিয়া আমাৰ লগত 15 বছৰ আছে মুখৰ মাত একদম নাথাকে গাড়ীত আমি একেলগে যেতিয়া হওঁ ৰাজীৱ কিবা এটা কোৱা এনেকৈ ক'ব লাগে মানে তাক একো নকয় আপোনালোকে অকণমান আৰু অকণমান জোৰদাৰ হাত চাপৰি দিলে তেখেতে আৰু উৎসাহিত হ'ব হয়নে ৰাজীৱ হয়নে ধন্যবাদ ধন্যবাদ এটা অতি জনপ্ৰিয় গীত আমি দুয়োৱে গাবলৈ লৈছোঁ প্ৰথমে এটি খুবেই জনপ্ৰিয় এটি বেংগলী গীত আমি দুয়োৱে গাবলৈ লৈছোঁ সকলোৱে এই গীতটো শুনিছে আপোনালোকৰ ওচৰত আমি গাবলৈ চেষ্টা কৰিম পুনৰ একেলগে হাত চাপৰি সকলোৱে তোতে ভাল পাওঁ আমি বাজামে প্ৰেমৰ বাজা ঘৰে তই মাৰ বাহানা ফুল সঙ্গে চল পালামা হাতৰি করবে কেটেমা চলে মিশিলে দুলহন বানামি রাতে মুইল দিল ভি বাসামি রাতে মুইল দুলহন বানামি রাতে মুইল দিল ভি বাসামি রাতে মুইল
मन सारा ताके दिल से सारा उर्दू थाकी मन आशे शर्मा बिताया हे तुर पागला पाना नाय है देखी भूताना हाल पाऊ तुर देखी चेहरा दुल्हन करी में हुआ सबके बतामी मुर्गानी ला दिल भी बसामी ताके बुईला दुल्हन बनामी ताते बुईला दिल भी बसामी ताते बुईला এ ফুল করি মোর বাড়ি রানী তোকে ভালো পাও যে তোর নাকে ঝুপি চুরি হে উসে দুলহানা চাহে মিতলি সপন কি ময়তে খুঁজে নাই কহলে ঝিমি মরি কসম খাইতে হাত হই যে মন তোর সাথ নিভাবে মোর হাতে রঙা মেহেদি লাগাবে দুলহন बनामी डाले हुई लो दिल ही बसामी सते हुई लो दुल्हन बनामी डाले हुई लो दिल ही बसामी सते हुई लो दुल्हन बनामी डाले हुई लो दिल ही बसामी सते हुई लो दुल्हन बनामी डाले हुई लो दिल ही बसामी তাতে বুইলা ধন্যবাদ।